চাওঁতে চাওঁতে চকুৰ পলকতে যে বেটীজনী ইমান ডাঙৰ হ'ল নহয়, এতিয়া ভাইকহঁতক চম্ভালিব পৰা হ'ল। আৰু দুইটা ভাইককে যে ইমান মৰম কৰে নহয়, মানে ক'বই নালাগে। আৰু এয়া দেখিছেনে কেনেকৈ লৈ আছে চাওকচোন, ইমান জোকাৰিছে। মই বোলো নজোকাৰিবা, কাৰণ কেতিয়াবা হ'লে এনেকৈ জোকাৰিলে মানে কি হয়, গাখীৰ খোৱাখিনি চব উলিয়াই দিয়ে, মানে চন্দিয়াই দিয়ে। আৰু তাই ভিডিঅ' কৰি থকা দেখি অকণমান লাজো কৰিছে। আৰু মানে কি ক'ম আৰু আপোনালোকক, দুইটা ভাইককে যে পেচাব কৰিলেও ধুৱাই মেলি দিয়ে, লেট্ৰিন কৰিলেও চাফা কৰি দিয়ে, তেনেকুৱা হৈছে। ছোৱালীবিলাকে সঁচাকৈ দায়িত্ববিলাক যে ইমান সুন্দৰভাৱে পালন কৰে, ইমান সৰুৰ পৰাই আচলতে শিকে। আৰু এয়া আমাৰ ধান শেষ হৈছে, আজি ধান আনি মানে শেষ হৈছে। আৰু এয়া চাওক, পিছফালে এইখন আমাৰ হৈছে ডাইনিং টেবুল। আমি ইয়াতে ৰাতিপুৱা হ'লে ঠাণ্ডা দিনত বিশেষকৈ ভাত খাওঁ। আৰু এয়া হৈছে চুনু, ডাঙৰীকৈ আনি আছে। আৰু এয়া হৈছে আমাৰ আগফালৰ পৰিৱেশ, এয়া টঙি মাৰিছে। আৰু এয়া আমাৰ আগফালৰ এটা প্ৰকাণ্ড ডাঙৰ পুখুৰী আছে, আপোনালোকে আগৰ পৰা দেখি আছে। আৰু এয়া চাওক, পিছফালে বগাকাই আহিছে। এইখিনি কিন্তু বেলেগৰ ধান দেই, অনা নিয়া কৰি আছে। কাৰণ আমাৰ ঘৰ মুখৰ আগেদি আমাৰ এইফালে মানুহখিনি মানে পথাৰবিলাক আছে, পৰিয়ালবৰ্গৰ আমাৰ সকলোৰে। আৰু পূৰা মই খানা বনাই আছোঁ, আৰু নিজক সাচোন কাচোন কৰিবলৈ সময় নাই। বিশেষকৈ পথাৰত দাৱনি লাগি আছে, আকৌ অনা নিয়া কৰি আছে ধানবিলাক। আৰু এয়া মই ভাত ৰান্ধিছোঁ, এয়া মই মানে জুইতে ৰান্ধিলোঁ ভাতখিনি, কিন্তু দাঙিব নোৱাৰোঁ দেখি, যিহেতু মোৰ এতিয়া 4 মাহ হৈহে গৈছে চিজাৰিন হোৱা, সেইটো কাৰণে মানে দঙা মেলা কৰা নাই। আৰু এজনী মানুহ মানে পাকঘৰত সোমাব নোৱাৰা অৱস্থা হ'লে কিন্তু এজনীও মানে অৱস্থা বেয়া হৈ যায়, যিহেতু আমাৰ পৰিয়ালবৰ্গবিলাকো ডাঙৰ। আৰু বিশেষকৈ 8টাকৈ মানুহ পথাৰত লাগি আছে। আৰু সেয়াহে। আৰু বাইদেউহেঁতি গৈছিলে ন খাবলৈ, ঘৰত ন খোৱা আছিলে, তাহাঁতি মানে আহিলে। আচলতে এদিন দুদিন ভিডিঅ' নহয়, মই 2 দিনমানৰ ভিডিঅ' লগাই দিছোঁ। আৰু এয়া কি বুলি কয়, নতুন বৰা ধানৰ মানে চেৱা দিয়া ভাত লৈ আহিছে। মায়ে আকৌ গাখীৰ ৰাতিৰ পৰা থৈ দিছে, ৰাতিপুৱাৰ পৰা মানে থৈ দিছে, যে বোলে চেৱা দিয়া ভাত লৈ আহিব আৰু আমি মানে খাম বুলি। আৰু পূৰা সেয়াও কথামতে কাম বুলি কোৱা আগতে বিয়নীয়েকেও মানে আইতায়েও একদম গৰমে গৰমে ঘৰলৈ বিয়নীকলৈ বুলি গৰম চেৱা দিয়া ভাত লৈ আহিলে। আৰু এয়া চাওক, মায়েও একেবাৰে বাতিয়ে চামুচ একেবাৰে লৈ মেলি একেবাৰে ৰেডি হৈ আছে। আৰু ময়ো যে বৰা চেৱা দিয়ে ইমান ভাল পাওঁ নহয় খাই, যদিও মোৰ প্ৰেছাৰটো হাই হৈ থাকে, কেতিয়াবা ল' হৈ যায়, কিন্তু এতিয়া ভাবিছোঁ যেন সমানতে আছে যেন লাগে। এতিয়া একো মূৰ চুৰ ঘূৰোৱা মেলা নাই, হ'লেও খাবলৈ বেছি ভয় লাগে। হ'লেও মানে মই কৈছোঁ যে ৰাতি হ'লে মই ৰচুন খাই দিম। আৰু বিশেষকৈ এতিয়া আজি ৰাতি পাপুৰ ঘৰত মানে আছে ন খোৱা, সেইটো কাৰণে মানে গৰিমাই একো মাছ মাংস নাখায় দেখি তাইলৈ পনীৰ লৈ আহিছে। আৰু ঘৰত যিহেতু গাখীৰ নাই, আমি বেলেগৰ পৰা গাখীৰ লৈছোঁ, যিহেতু আমাৰ ক্ষতি গাইজনী মানে ঢুকালে, এৰাল দিওঁতেই আচলতে ঢুকাইছিলে, সেইটো কাৰণে মনটো বহুত দুখ লাগে। এতিয়া আমাৰ ঘৰতে গাখীৰ এভেইলেবল হ'লহেঁতেন। আৰু এয়া বিয়নীকে দি পঠিয়াইছে, মানে আইতাই দি পঠিয়াইছে। এয়া হৈছে শুকতি মাছ দি পঠিয়াইছে আইতাই যে ইমান ধুনীয়াকৈ শুকতি মাছবিলাক বনাই নহয়, খাই বহুত ভাল লাগে। আৰু শুকান মাছো বৰ ধুনীয়াকৈ শুকায়। আৰু এয়া চবেই আমি মিলি মানে চবেই মানে কি, তাহাঁতিতো টেঙা পুখুৰী খায়ে আহিছে। যিখিনি আমি ঘৰত আছিলোঁ, আমি সকলোৱে মানে একেবাৰে খাবলৈ আৰম্ভ কৰি দিলোঁ। আৰু এয়া পুতুকনে কিবা কৈ আছে, তাকো বোলে কিবা খাব লাগে। আৰু ভিতৰত সৰুৱে পূৰা চাহ বনাই আছে, আৰু মই পূৰা বাতিত অকণমান লৈ লৈছোঁ। বেছিকৈ খাবলৈ ভয়ো লাগে, প্ৰেছাৰে ধৰে বুলি, হ'লেও লোভ সামৰিব নোৱাৰোঁ যে, সেইটো কাৰণে মানে লোভতে মানে খাই লৈছোঁ। আৰু আপোনালোকে বাৰু কোনে কোনে ভাল পায় কমেণ্টত ক'বচোন দেই। মই কিন্তু মই বিৰাটেই ভাল পাওঁ, আৰু চুঙা চাউল খাই বহুত ভাল লাগে নহয় জানো। আৰু এয়া গধূলি হৈ গ'ল, মানে সন্ধিয়া সময় হ'ল। আৰু এতিয়াতো পটককেতো আন্ধাৰ হয়, আপোনালোকে গম পায়। মই এনেকৈ কেমেৰাটো বেক কৰি পেলাই লৈ গৈছোঁ, কিন্তু ৰাস্তাটোকে মই আগফালে দেখা নাই, সেইটো কাৰণে আন্ধাৰো হৈছে। মানুহবিলাক আমাৰ মানে কি হ'ল, টিপ বাই টিপ আহিছোঁ। এখিনি আগত গ'ল খাই মেলি, এতিয়া বাইদেউ মই আৰু আমাৰ বেটী আহিছোঁ, যিহেতু বেটীৰ পৰীক্ষা চলি আছে। আৰু এয়া হৈছে পাপুহঁতৰ ঘৰ। মনটো ভালো লাগিছে, বেয়াও লাগিছে। আৰু এবছৰমানৰ পিছত তাহাঁতি আলি কিনাৰত ঘৰ বনাইছে, তালৈ যাব। আৰু এয়া নখোৱা হ'ল বুলি ক'লে বিশেষকৈ এই জুইকুৰা অতীতৰ দিনলৈ মনত পৰে। আমি সৰুতে যে এনেকৈ গামোচা মানে চাদৰ গাঁঠি মাৰি লোকৰ ঘৰত ন খাবলৈ যোৱা, এনেকৈ জুই কাষত বহি আমৈ চিলোৱা, এইবিলাকে যে কিমান যে মনত পৰে। আজিকালি সেইবিলাক আমেজ নাইকিয়া হ'ল। আজিকালি মানুহবিলাকে কি কৰে, ঘৰে ঘৰে ন খাবলৈ ধৰিলে নহয় জানো। আৰু হয়ো হয়, যিহে বস্তুৰ দাম হৈছে, মানুহক খোৱাবলৈ বহুত চিন্তাও কৰিব লাগিব, কাৰণ যিহেতু আজিকালি বস্তুৰ দাম কিমান। আৰু ইয়াত বোলে জোতাত হেনো বোলে কিবা লাগি ধৰিলে নে আঠাৰে খালে, এটা ৰৈ আছে দেখিছেনে বাৰু। পূৰা চাই গোটেইখিনি গোট খাই আছে। মই বোলো কি হ'ল চাইছোঁ, এই জোতাৰ আঠাৰে খালে, এটা জোতাযোৰ তললৈ কৰি আছে। এয়া হৈছে সোণাই আমাৰ
আৰু ননো কোনে কোনে খাবলৈ আহিছে চাওঁচোন, আহকচোন বাৰু কোন কোন আছে ভিতৰত চাওঁ। আৰু এয়া আছে ভেলাং, আমাৰ গাঁৱৰ ভেলাং বুলি কওঁ। আৰু এইফালে আছে আমাৰ টিকলিহেঁত আহি আছে, এয়া ফিচকি আহিছে, ফিচকি মাক, এয়া এইজনী ফিচকি মাক হৈছে। আৰু এয়া হৈছে তৰালি, মানে তৰা বুলি কওঁ। তাই এটা ফেচবুক ইউটিউব একাউণ্টো আছে দেই, মৌচুমী ৰাজকুমাৰী বুলি। আপোনালোকে তাইক বহুত মৰম দিয়ে, মাজে মাজে ট্ৰলো কৰে। আৰু এয়াই হৈছে তাই আজিকালি ভিডিঅ'বিলাক নবনোৱা হ'ল কিয় জানো। আৰু এয়া কুকুৰটো চাওক, তাহাঁতৰ এই কুকুৰটো আচলতে ঘৰৰ ভিতৰতে থাকে, সেইকাৰণে কুকুৰটোৱে গোটেই কি বিচাৰি ফুৰিছে ঠিকনা নাই। আৰু এয়া আমি ভাত খাবলৈ বহিলোঁ, 9 চাউলৰ ভাত, হাঁহে কোমোৰাই বনাইছে আৰু গাহৰি। আমি যিহেতু আহোম মানুহ সেইকাৰণে গাহৰি আমাৰ মেইন। আৰু এয়া গাহৰি থাকে আৰু এয়া ভাত বিলাইছে। প্ৰথমে মই খাই লৈছোঁ, তাৰপিছত কাৰণ যিহেতু আমাৰ মাইনাকেইটা আহি থৈ আহিছোঁ, সেইটো কাৰণে মই পটাপট মানে খাই বৈ মই মানে ঘৰলৈ যাম বুলি কৈছোঁ। সেইকাৰণে খাই বৈ কথামতে কাম, মই খাই বৈ সোনকালে আহিলোঁ। আৰু আপোনালোকে বাৰু কোনে কোনে নখালে জনাব দেই, যিহেতু মোৰ ভিডিঅ'টো বহুত আগৰে, এতিয়া পুহ মাহেই সোমালেহি, ভিডিঅ'টো দিব পৰা নাই। ডিমকৈ আজি কাইলৈ ডিমকৈ নাইবিয়া সাপৰ গতে মোৰ এনেকুৱা হয় ভিডিঅ'বিলাক দিবলৈ, মানে কাইলৈ এডিট কৰিম, পৰহিলৈ এডিট কৰিম, সেনেকৈ থাকি মেলি যায়। আৰু এয়া আছে খুৰী, ইহঁতৰ ঘৰতে মানে নখোৱা। আৰু ভাবিছোঁ ইমানতে সামৰণি মাৰোঁ। ঠিক আছে তেতিয়াহ'লে, বাই বাই। আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ লগত আপোনালোকক লগ পাম আৰু আপোনালোকে বহুত মৰম দিব বুলি আশা কৰিছোঁ। ঠিক আছে তেতিয়াহ'লে, অ'কে, বাই 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 বাই।